হেল্ল' গাইজ, গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু এ নিউ ভ্লগ। তো আজি ভিডিঅ' বনোৱাৰ এটাই উদ্দেশ্য, আজি হৈছে আমাৰ ঘৰতে ভাগৱত পাঠ। ঘৰত মানে আমাৰ বংশৰ দাদা এজনৰ ঘৰত, সৌটো ঘৰ। আৰু তাৰ বাবে ৰাতি চাকি জ্বলাবৰ বাবে ৰাস্তাত এনেকৈ খুঁটা পুতি দিয়া হৈছে। এইবোৰ দৃশ্যবোৰ আপোনালোকক ৰাতি দেখুৱাম কেনেকুৱা হয়। আৰু অলপ পাছতে আমি যাম গা পা ধুই তালৈ, আৰু ভাগৱতত কি হয় সকলো দেখুৱাম আজি আপোনালোকক, কেনেধৰণে আৰম্ভ হয়। গতিকে ভিডিঅ'টো আজি স্কিপ নকৰাকৈ চাই থাকিব। আমি আহিছোঁ এয়া ভাগৱতৰ ঠাইলৈ। ভাগৱত পাঠৰ আৰম্ভণিতে সেৱকী পৰিয়ালসকলে এয়া সমূহীয়াকৈ প্ৰাৰ্থনা কৰিবলৈ লৈছে। ভাগৱত পাঠ উপলক্ষে বৃক্ষৰোপণ কাৰ্যসূচী এটা গ্ৰহণ কৰা হৈছিল, আৰু তাৰ বাবে সকলো আহিছে নামঘৰৰ সন্মুখত বৃক্ষৰোপণ কৰিবলৈ। তিনিগৰাকী ৰূপকে বৃক্ষৰোপণ কৰিব। আপোনাৰ খবৰ মহানায়িকা শিৰোগত কৰি আমি পাঁচজনে আজি ভাগৱত পাঠ অনুষ্ঠান ভাগ মূল পাঠেকি, আচলতে মূল পাঠেকি বুলি নহয়, আমি মাত্ৰ আগভৰতাহে। গতিকে আমি এই কাৰ্যসূচীভাগ ৰূপায়ণ কৰিবলৈ আগবাঢ়িছোঁ। আমাৰ জ্ঞাতে অজ্ঞাতে অনেক কোটি অপৰাধ হ'ব পাৰে, সৰ্ব অপৰাধ মৰিষণ কৰিব। গুৰুদেৱ নাম ভকত চাৰি বস্তু প্ৰসন্ন হ'ব। এই নিয়মতে আমি সমস্তজনে প্ৰভু ভগৱন্তৰ চৰণলৈ লক্ষ্য কৰি এভাগী প্ৰাৰ্থনা সম্বন্ধিতে সেৱাভাগে আমি নিবেদন জনোৱা হৈছে। এয়া গুৰুভাত পৰিৱেশন কৰিবলৈ লোৱা হৈছে। কৃষ্ণ এতিয়া গোসাঁই ঘৰৰ পৰা ভাগৱত দুখন ভাগৱত পাঠৰ মূল ঠাইলৈ নিবলৈ লোৱা হৈছে। এতিয়া 9জন ব্যক্তিয়ে ভাগৱত পাঠৰ মূল চাকি কেইগছ প্ৰজ্বলিত কৰিবলৈ লৈছে। আৰু এয়া
বন্তি প্ৰজ্বলনৰ পাছত তেখেতসকলে সেৱা কৰিছে। এয়া ভাগৱত পাঠৰ উদ্বোধনী ভাষণ আগবঢ়াইছে টিয়কৰ বলমা আঞ্চলিক শাখাৰ প্ৰাক্তন সভাপতি অতুল দলৈ বাপ জনাই। দৈবকী হৃদয়ানন্দ জগতৰ গুৰু কৃষ্ণ তুজি পাবে কৰহুমান আমাৰ শংকৰদেৱৰ লগতে আৰু কেইবাজনেও আমাক ভাগৱতৰ স্কন্ধবিলাক অসমীয়াত অনুবাদ কৰি অসমীয়াত পঢ়িলেই বুজি পোৱাকৈ একেবাৰে প্ৰান্ত ভাষা একান্ত মনে শুনিলেই বুজি পোৱাকৈ আমাৰ মাজত বিতৰণ কৰি গ'ল। তাৰ কাৰণে আমি তাক ধন্যবাদ দিম। জয় জয়তে আমাৰ পৰম গুৰু শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণে নামঘোষাই দুজনক কল্পতৰু বুলিছে। দুজনক কল্পতৰু ঘোষণা দিলে মাধৱদেৱৰ কীৰ্তিস্তম্ভ মানে ঘোষাশাস্ত্ৰই। ঘোষাশাস্ত্ৰ মানে ঘোষণা, প্ৰতিটো জোকাই এটা ঘোষণা। তাৰে 3টা ঘোষণা দিলে, 1000 এটা ঘোষণা দিছে, তাৰে 3টা ঘোষণা কল্পতৰু বুলি ক'লে। তাক ক'লে প্ৰথমে বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰ। এইটো শ্ৰীমদ ভাগৱতৰ কল্পতৰু বুলিলে। মাগন্তাজনে যেনেকৈ মাগে তেনেকৈ দিব। কল্পতৰুৰ বৃক্ষৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিশটো হ'ল যি মাগে মাগিলেহে দিব। ভাগৱত কীৰ্তন দশমতকৈ আপুনি অসমীয়া সাহিত্য পঢ়িবলৈ হ'লে ভাগৱত কীৰ্তন ঘোষা পঢ়িলে যিমান আপুনি অসমীয়া সাহিত্যৰ শব্দ চয়নৰ ভাণ্ডাৰ পাব কোনো অইন সাহিত্যত সিমান। আৰু আমি যদিও ভকতি কৰিম ভাগৱততে বহুত সাহিত্য, সেইকাৰণে আমাৰ এটা কৰিলে হয় ৰসত চতুৰ যিটো জন কৃষ্ণৰ চৰণে দিয়া মন পৰম সন্তোষে পিয়ুক ৰস অগ্নি। ৰসত চতুৰ মানে অকল অৰ্থটো কৰিলেও নহ'ব, আমি শব্দ অলংকাৰ অৰ্থ অলংকাৰ এইবোৰ সেইকাৰণে অকলে কৰিলে নাপায়। সেইকাৰণে সৎ সংগত কৰিব লাগিলে আপুনি অৰ্থটো পাইছে, ইয়াত আকৌ শব্দ অলংকাৰ এটা ক'ব, তাৰ সমাৰ্থক শব্দ এটা ক'ব, তেতিয়া আপুনি 2টা শব্দ জানিব। সেইকাৰণে সৎ সংগত যে ভাগৱত পঢ়িব লাগিব শ্ৰৱণ কীৰ্তন চৰ্চন বন্দন আৰু পৰ্যালোচন। এই এটাইকেইটা আমি সৎ সংগৰ লগতে কৰিব লাগিব। এতিয়া ভাগৱত পাঠ আৰম্ভ কৰিবলৈ লৈছে। কৃষ্ণ জয় গুৰু শংকৰ সৰ্বগুণা কৰজাগিৰি নাহি কেও পাম তোহাৰে চৰণে ৰেণু শত কোটি বাৰ কৰো প্ৰণাম হৰি শ্ৰীমদ ভাগৱত প্ৰথম স্কন্ধ শ্ৰীকৃষ্ণায় নমঃ। ওম নমো ভগৱতে বাসুদেৱায়। ওম নমো ভগৱতে বাসুদেৱায়। কৃষ্ণ মঙ্গলাচরণ কর। জয় জয় কৃষ্ণ কৃপাময় মহেশ্বৰ যাৰ গাখীৰে বহে ব্ৰহ্মা হৰিহৰ। জন্মে জন্মে শুইব আন দ্ৰবিল হৃদয় উজৰি যায় নেত্ৰৰ টকাতি পৰম ভকতি ভাৱ কৃষ্ণ কথাৰ সতম জিল যিটো ৰামা অনন্তৰে কথা কহি লন্ত সত্য জলপান খাই দিব ফল ফুল
গীত তাম্বুল এয়া মই অলপ জলপান খাই ল'লোঁ সন্ধিয়া পৰত। দিলো মৰা পুত্ৰ উলিয়া মাতৃ কৰিলা দুয়ো প্ৰাণ। এতিয়া আমি চাকি জ্বলোৱাৰ ৰাস্তাই ৰাস্তাই গৈ আছোঁ এপাক মাৰিবলৈ। এইফালেদি আহিলোঁ, আহি আমি নামঘৰৰ ওচৰ পাইছোঁহি। চাকি জ্বলাই থোৱা হৈছে ৰাস্তাত। নগৰে নগৰে দুৱাৰে দুৱাৰে এয়া হৈছে লক্ষ্মীনাৰায়ণৰ অনন্ত সজ্জাৰ দৃশ্য। শীতৰ প্ৰদীপ সুগন্ধিত ধূপে আমোদ কৰে প্ৰকট। গুড মৰ্ণিং গাইজ। কালি আৰু ভিডিঅ' কৰা নহ'লে, গতিকে আজি আকৌ গা পা ধুই এতিয়া আকৌ ভাগৱতলৈ ওলাই আহিছোঁ। আজি ভাগৱত শেষ হ'ব, গতিকে বলক আজি কি হয় চাওঁগৈ। এয়া ভাগৱত পঢ়ি আছে। ৰাজা উগ্ৰসেন সাত্যকীয় পুৰ যত যদুবন সমানে সাম্ব কামদেৱ গদয় নিৰুত আছে কি কবে কৈলানে হুৱে কেৱলেখে সাধুৰ সংগে সংসাৰ সাগৰ। এয়া দবা শংখ খোল তাল বজাই ভাগৱত পাঠৰ সামৰণি মাৰিছে। আমাৰ ভাগত পাঠ শেষ হ'ল আৰু আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। এইফালে গোটেই বৰষুণ দিলে, বোকা দেখোন। আৰু এটা নতুন ভিডিঅ'ত আপোনালোকক লগ পাম, গতিকে ভিডিঅ'বোৰ চাই যাব। আৰু চেনেলটোত যদি নতুনকৈ চাইছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো যদি ভাল পালে লাইক কৰি দিব। ধন্যবাদ।